এবাৰ সন্মানত আঘাত কৰিছো তেতিয়াহ'লে আপোনালোকে নিজৰ ছোৱালী ভণ্টি বুলি সেইখিনি ক্ষমা কৰি দিব আৰু সমূহ অসমবাসীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো যদি মই বা মোৰ দলতে কিবা অৱশেষত কৰিশ্মা নাথে হাৰ মানিলে সকলোৰে আগত ক্ষমা প্ৰাৰ্থনা বিচাৰি তেওঁ হাত জোৰ কৰি ক্ষমা বিচাৰিলে সকলোৰে আগত বাৰে বাৰে ভুল কৰে সকলোৱে বাৰে বাৰে ক্ষমা কৰি দিয়ে কিন্তু এইবাৰ কি হ'ব পৰৱৰ্তী সময়ত দেখা যাব কিয়নো তেওঁ ক্ষমা বিচাৰিলে সকলোৰে আগত এটি সুন্দৰ কণ্ঠক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কণ্ঠক নিজৰ হিচাপত মা মছলা ৰং খানি নিজৰ হিচাপত ৰঙিল কৰি লৈছিলে ভাবিছিলে বেলেগ দিশে গতি কৰিব কিন্তু গতি বেলেগ হ'ল আকৌ এবাৰ কৰিশ্মা নাথ বিতৰ্কৰ মাজত সোমাই পৰে তাৰ পিছত কিছু দিনৰ পিছত পলমকৈ হ'লেও কৰিশ্মা নাথে হাৰ মানে ছ'চিয়েল মিডিয়াত ইমানে ভাইৰেল হৈ পৰে ভিডিঅ'টি হাৰ মানি আজি ৰাইজৰ আগত আৰু প্ৰতিখন থানাতে এজাহাৰ দিয়া হৈছিল তেওঁৰ বিৰুদ্ধে জেললৈ যাবলগীয়া হ'ব পাৰে বুলি কোৱা হৈছিল পৰৱৰ্তী সময়ত দেখা যাব কি হয় ভিডিঅ'টো চাই লওক নমস্কাৰ মই শ্ৰী কৰিশ্মা নাথ নাগাৰডামৰ মহিলা পাঠক আজিৰ পৰা প্ৰায় 3 দিনমান আগৰ পৰা আমাৰ সামাজিক মাধ্যমত আমাৰ গৌৰৱ আমাৰ অহংকাৰ বুলি কৰিব পাৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৰজন্মৰ গীতটিত আমাৰ নামৰ দিহাটিত সংযোজন কৰাৰ বাবে যথেষ্টখিনি সমালোচনা বিতৰ্ক হৈ আছে গতিকে মোক যদিও ক্ষমা বিচাৰৰ কথা কৈছিল কিন্তু ইমানখিনি সমালোচনাৰ পাছত মই মানসিকভাৱে ইমানখিনি সবল নাছিলো আৰু আজি মই এটি প্ৰতিক্ৰিয়া দিছো আৰু মই যদি কিবা ভুল ভ্ৰান্তি কৰিছো অজানিতে আমি এইখিনি কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে আমাৰ কাৰোবাক অপমান কৰাৰ আমাৰ একদম ধৃষ্টতা নাছিলে কিন্তু যদিও কাৰোবাৰ অন্তৰত বা কাৰোবাৰ সন্মানত আঘাত কৰিছো তেতিয়াহ'লে আপোনালোকে নিজৰ ছোৱালী ভণ্টি বুলি সেইখিনি ক্ষমা কৰি দিব আৰু সমূহ অসমবাসীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো যদি মই বা মোৰ দলতে কিবা ভুল ভ্ৰান্তি কৰিছো কাৰণ আমি উঠি অহা প্ৰজন্ম আমাক শিকাব লাগিলে আপোনালোকে শিকাব লাগিব ভুল দেখাবলৈ আপোনালোকে আঙুলিয়াই দিব লাগিব গতিকে আমাৰ ভুল হোৱাটো স্বাভাৱিক আৰু আপোনালোকে সেইখিনি আমাক দিহা পৰামৰ্শ দি কেতিয়াবালেও যদি আমাৰ এইখিনি দেখা পায় আপোনালোকে এইখিনি শুধৰাই দিব লগতে আমাৰ অগ্ৰজবিলাকে আমাৰ আধুনিক সুৰবিলাক ব্যৱহাৰ নকৰাকৈ আগৰ যিখিনি আমাৰ নামৰ নিজস্ব সুৰ আছে তেওঁলোকে আমাক সেইখিনি শিকাই দিব বুলি আশা কৰিলো লগতে আপোনালোকে যেন মোক নিজৰ ছোৱালী বা ভণ্টি বুলি সেইখিনি ক্ষমা কৰি দিয়ে আৰু আগৰ নিচিনাকৈ আপোনালোকে সকলোৱে আমাক মৰম দিব আশীৰ্বাদ কৰিব